নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ 4 জীৱ আৰু পৰিৱেশ পাঠটো আলোচনা কৰিবলৈ আহিছোঁ। হাজন আমি পাঠটোৰ মাজত লুকি আছে চাওঁ। আজি কাতি বিহু। বিহুৰ আগদিনা আৰাধ্যা ককাকৰ লগত পথাৰৰ শস্য চাবলৈ ওলাল। পথাৰৰ মাজৰ সৰু সৰু আলিয়েদি গৈ থাকোঁতে তাই ভেকুলী এটাই ফৰিং ধৰি খোৱা দেখা পালে। তাকে দেখি তাইৰ মনত কিছুমান প্ৰশ্নৰ উদয় হ'ল। তাই ককাকক সুধিলে। এতিয়া ককাকক কি সুধিলে? ককা, ভেকুলীয়ে ফৰিং খায় নেকি? ককাকে কৈছে, মাজনী, পোক পতংগবোৰ ভেকুলীৰ খাদ্য। আৰাধ্যাই কৈছে, ভেকুলীৰ সংখ্যা বেছি হ'লে ফৰিংবোৰ নোহোৱা হৈ নাযাবনে ককা? তুমি ঠিকেই কৈছা মাজনী। তাইৰ লগত কথা পাতি পাতি ককাকে পথাৰৰ মাজত খুঁটি এটা ওখকৈ পুতিলে। ইয়াত চোৱা, খুঁটি এটা ওখকৈ পুতা তোমালোকক দৃশ্যটো দেখাইছে। এখন পথাৰ, পিছফালে পথাৰৰ মাজত খুঁটি পুতিছে। আৰাধ্যাই ভেকুলী এটা চাই আছে, এনেধৰণৰ এখন ছবি দিছে। ঠিক আছে, এটা ইয়াৰ পিছতনো কি আছে সেইখিনি পঢ়ো চোৱাচোন। আৰাধ্যাই কৈছে, ককা, বাঁহৰ খুঁটিটো ইয়াত কিয় পুতিছে? ককাকে কৈছে, মাজনী, আজি গধূলি আমি চাকি জ্বলাম। কাৰণ আজি কি আছিলে? কাতি বিহু, হয়নে নহয়? কাতি বিহুত আমি গধূলি আকাশবন্তি জ্বলাওঁ, খেতি পথাৰত চাকি জ্বলাওঁ। সেইকাৰণেই ককাই সেইটো পুতিছে, খুঁটিটো পুতিছে। তাই এই খুঁটিটোৰ ওপৰতে চাকি গছি থ'ম। কাতি বিহুৰ দিনাখন গধূলি তুলসীৰ তলত চাকি বন্তি জ্বলাই শৰাই আগবঢ়োৱা হয়। খেতি ভাল হ'বৰ বাবে আশা কৰি আৰু নকৈ উলিওৱা ধানৰ ঠোক কীট পতংগই নষ্ট নকৰিবলৈ কামনা কৰি খেতিয়কসকলে পথাৰত চাকি বন্তি জ্বলায়। তোমালোকে ইতিমধ্যে জানা যে কাতি বিহুৰ দিনাখন আমি পথাৰত যে আমি শস্যত খেতি দিওঁ, আমাৰ এটা বিশ্বাস আছে যে কীট পতংগই যাতে খেতি বাতি নষ্ট কৰিব নোৱাৰে। আৰু আমাৰ কি কৈছে, তুলসীৰ তলতো আমি চাকি দিওঁ, চাকি জ্বলাই আমি শৰাই আগবঢ়াওঁ আৰু তেনেধৰণে আমি কাতি বিহু পালন কৰোঁ। ঠিক আছে, ইয়াৰ পিছৰ পৃষ্ঠাটো কি আছে চাওঁ আহাচোন। দুয়ো ঘৰলৈ উভতিবলৈ ধৰোঁতেই কিবা এটা মাত শুনি আৰাধ্যাই ইফালে সিফালে ঘূৰি চালে। পথাৰখনৰ মাজতে থকা দ ঠাইখিনিত এডাল সাপে ভেকুলী এটা গিলিবলৈ ধৰিছে। তাই ভয়তে ককাকক ক্ষন্তেক সময়ৰ বাবে সাবটি ধৰিলে। ঘৰলৈ ককাকক বেগাই উভতিবলৈ অনুৰোধ কৰিলে। আহি থাকোঁতে তাই ককাকক সুধিলে। এতিয়া চোৱা, ভেকুলীয়ে সাপ খাইছে আৰু তোমালোকে নিশ্চয় ভেকুলীয়ে সাপ খাওঁতে হোৱা শব্দটো নিশ্চয় শুনিছা, হয়নে? এটা ভয় লগা শব্দই হয়, নহয় জানো? সেইকাৰণে আৰাধ্যাই ভয় খাইছিলে। আৰাধ্যাই কি কৈছে? ককা, সাপে ভেকুলী খায় নেকি? ককাকে কৈছে, খায়। ভেকুলীৰ উপৰি নিগনি, এন্দুৰ আৰু সৰু সৰু চৰাই আদিও সাপে খায়। আৰাধ্যাই আকৌ কৈছে, ককা, সাপবোৰক বাৰু কোনে খায়? ককাকে কৈছে, সাপবোৰক চিলনী, শেন, ময়ূৰ, ফেঁচা আদিয়ে খায়। আৰাধ্যাই ককাকৰ লগত কথা পাতি পাতি ঘৰ পালেহি। ঘৰলৈ আহি তাই মাকক পুখুৰীৰ পাৰতে লগ পালে আৰু তাই দেখা সকলো কথা মাকক বিৱৰি ক'লে। তেতিয়া মাকে কি ক'লে যে সকলো জীৱই জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন, আৰু কিন্তু সকলো জীৱই একেবিধ খাদ্য আহাৰ গ্ৰহণ নকৰে। ঠিক আছে, আমি গম পাওঁ যে মাকে কোৱা কথাটো, সকলো জীৱকে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন, খাদ্য লাগে, হয়নে? আৰু কিন্তু সকলোৱে একে খাদ্য নাখায়। আমি যি খাওঁ, জীৱ জন্তুৱে সেইবিলাকতো নাখায়, হয়নে নহয়? আৰাধ্যাই তেতিয়া ক'লে, পুখুৰীত থকা জীৱবোৰে বাৰু কি খায় জীয়াই থাকে? মাকে ক'লে, মাছে পানীত থকা শেলাই, কীট পতংগ আদি খায়। সৰু মাছবোৰক ভেকুলী, সাপ, ডাঙৰ মাছ আদিৰ লগতে চৰাইও খায়। সৰু মাছবোৰক কোনে খায়? ভেকুলীয়ে খায়, সাপে খায়, ডাঙৰ মাছে খায় আৰু চৰাইও আহি খাই যায়হি। ঠিক আছে, আৰাধ্যাই কৈছে, তাৰ মানে এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে, নহয়নে মা? মাকে কৈছে, তুমি ঠিকেই কৈছা। খাদ্যৰ বাবে পৰিৱেশত এবিধ জীৱই আন এবিধ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদজাত খাদ্য খায় আৰু আন কিছুমানে উদ্ভিদ খোৱা প্ৰাণীবোৰক খায়। ঠিক আছে, এতিয়া আমি যদি চাওঁ, আমি কি খাওঁ? আমি কিন্তু উদ্ভিদেই খাওঁ। আমি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আমি গছৰ ওপৰতে নিৰ্ভৰশীল, হয়নে? আমি গছৰ পৰা খাদ্য পাওঁ আৰু সেই গছৰ পৰা পোৱা ফল মূল, শাক পাচলিবোৰ আনি আমি মানুহে বনাই খাওঁ, কিন্তু জীৱ জন্তুবিলাকে কিছুমান কেঁচাইও খায়, হয়নে নহয়? এতিয়া তাৰ পিছৰ পৃষ্ঠাটোত কি আছে চাওঁ আহা। ক্ৰিয়াকলাপ দিছে তোমালোকক। কোনে কাক খায় সঠিক ক্ৰমত সজোৱা। আমি এতিয়া কোনে কাক খায় চাম। কত গছৰ পাত, ভেকুলী, ফৰিং, এইকেইটাক কোনে খায় চোৱা। এই গছৰ পাতক খায়। গছৰ পাতক কোনে খায়? ফৰিঙে। আকৌ ফৰিঙক খায় ভেকুলীয়ে। আমি ইয়াত ওলট পালতকৈ আছে, আমি সজাই লিখিছোঁ। মাছ, বগলী, শেলাই ওলট পালতকৈ আছে। ইয়াত আমি যদি কওঁ শেলাইক মাছে খায়, মাছক বগলীয়ে খায়। ঠিক আছে, মেকুৰী, ধান, নিগনি ইয়াত ওলট পালতকৈ আছে।
ধানক নিগনিয়ে খায় আৰু নিগনিক মেকুৰীয়ে খায় ঠিক আছে শিয়াল হাঁহ শামুক শেলাই ইয়াত শেলাই শামুকে খায় আৰু শামুকক হাঁহে খায় হাঁহক শিয়ালে খায় ঠিক আছে আমি ইয়াত দেখিলোঁ যে ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল আৰাধ্যাই কোৱা কথাটোৱেই সঁচা হয়নে নহয় বাৰু আমি দেখিলোঁ যে আমি পৰিৱেশত ইটো জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে এতিয়া উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায় সেই উদ্ভিদবিলাকৰ ওপৰত যে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি সকলোবিলাক জীৱকুল নিৰ্ভৰশীল হৈ থাকোঁ এতিয়া সেইটোকে আমি চাবলৈ যামচোন এতিয়া উদ্ভিদবোৰে বাৰু ক'ৰ পৰা খাদ্য পায় উদ্ভিদবিলাকেতো খাদ্য পাব লাগিব নহ'লে কেনেকৈ হ'ব সেই কথাটো আমি জানো চাওঁ হা ইয়াত এখন চিত্ৰ আছে চোৱা সেই চিত্ৰখনত তলত চোৱা গছজোপাৰ শিপাও তোমালোকক দেখুৱাই থৈছে আৰু শিপাৰ তলত কি লিখিছে কি অঁকা আছে পানী খনিজ লৱণ আৰু সেই শিপাৰ তলৰ পৰা গছজোপাই পানী খনিজ লৱণ শুহে হয়নে তাৰ পৰা আমি দেখোঁ যে এজোপা গছত কি হয় সূৰ্যৰ পোহৰ পৰে সূৰ্যৰ পোহৰ পৰাৰ লগে লগে গছৰ পাতবিলাকত থকা তোমালোকে জানি থবা এবিধ কণা থাকে হৰিত কণা তাক আমি পত্ৰহৰিত কণা বুলি কওঁ সেই গছৰ পাতত থকা পত্ৰহৰিত কণাই সূৰ্যৰ পোহৰ লয় আৰু সেই সূৰ্যৰ পোহৰত লোৱা পত্ৰহৰিত কণাৰ লগত আৰু গছে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু সেই মিলি পেলাই দুইবিধ মিলি পেলাই আৰু তলৰ পৰা পোৱা খনিজ লৱণ আৰু পানীৰ সহায়ত গছত খাদ্য প্ৰস্তুত কৰে আৰু সেই খাদ্য প্ৰস্তুত কৰা খাদ্যখিনিৰ নামটোও তোমালোকে মনত ৰাখি থবা তাক আমি গ্লুক'জ বুলি কওঁ ঠিক আছে আৰু সেই খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াটোৰ লগে লগে আমাক গছে আকৌ আমাৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইডখিনি লৈ খাদ্য প্ৰস্তুত কৰি আমাক অক্সিজেন ঘূৰাই দিয়ে ঠিক আছে এই প্ৰক্ৰিয়াটোক তোমালোকে ডাঙৰ হ'লে পাবা ইয়াক সালোক সংশ্লেষণ বুলি কোৱা হয় ঠিক আছে গছে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম সালোক সংশ্লেষণ ইয়াতনো কি আছে চাওঁ আহাচোন সূৰ্যৰ পোহৰত উদ্ভিদে বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই শোষণ কৰা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে মই তোমালোকক কোৱা কথাখিনি আছে যে চোৱা সূৰ্যৰ পোহৰ লাগিব বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড লাগিব আৰু শিপাই শোষণ কৰা পানী লাগিব এই তিনিবিধ বস্তু লাগিব আৰু সেই তিনিবিধৰ সহায়ত খাদ্য প্ৰস্তুত কৰে গছৰ পাতত গছজোপাই ঠিক আছে সূৰ্যৰ পৰা আহৰণ কৰা শক্তি উদ্ভিদৰ বিভিন্ন অংশত জমা হৈ থাকে আৰু সেই বিভিন্ন অংশবিলাকে আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ ঠিক আছে এই উদ্ভিদ যেতিয়া কোনো জীৱই খায় তেতিয়া এই শক্তি জীৱটোলৈ প্ৰবাহিত হয় আৰু সেই গছজোপাই যিহেতু খাদ্যখিনি শক্তি হিচাপে সঞ্চয় কৰি ৰাখে আৰু সেই খাদ্যখিনি উদ্ভিদ বা জীৱকুলে আমি যেতিয়া খাদ্য হিচাপে গ্ৰহণ কৰোঁ তাৰ পৰাই আমি শক্তি পাওঁ আৰু সেই শক্তিখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এনেদৰে খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোৱে হৈছে খাদ্য শৃংখল বুজি পাইছা যে এটা জীৱৰ পৰা আন এটা জীৱলৈ যেতিয়া শক্তি প্ৰবাহিত হয় মানে ফৰিঙক ভেকুলী সাপে এনেকৈ খাওঁতে এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তিবিলাক গৈ থাকে আৰু সিয়ে হৈছে খাদ্য শৃংখল আৰু এই শক্তিৰ প্ৰবাহ দেখুৱাবলৈ খাদ্য শৃংখল এটাত কাৰ চিন এই চিনটো ব্যৱহাৰ কৰা হয় উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে ইহঁতে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি লয় গম পাইছা উদ্ভিদৰ কথা আমি ইতিমধ্যে পঢ়িলোঁ অকল নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে উদ্ভিদে বাকী আমি সকলোবিলাকেই অকল উদ্ভিদৰ ওপৰত ইনডাইৰেক্টলি বা ডাইৰেক্টলি নিৰ্ভৰ কৰোঁ কিন্তু বেলেগবিলাক জীৱৰ ওপৰতো ইটো জীৱ সিটো জীৱৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে ইহঁতে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি লয় মানে উদ্ভিদৰ কথা কৈছে সেইবাবে খাদ্য শৃংখলত উদ্ভিদৰ স্থান প্ৰথম চোৱা তোমালোকক তলত এটা খাদ্য শৃংখল দিছে উদ্ভিদ বা ঘাঁহৰ খাদ্য ঘাঁহৰ বা উদ্ভিদৰ স্থানটো প্ৰথমত আছে এতিয়া এই এটা উদাহৰণৰ কথাটো বুজি লওঁ আহা বুলি কৈছে চোৱা ইয়াত ঘাঁহ ফৰিঙে খায় দেখিছা ফৰিঙক ঘাঁহৰ লগতে দিছে ফৰিঙক ভেকুলীয়ে খায় ভেকুলী ফৰিঙৰ ওচৰত আছে আৰু মাজত কাৰচিন দি দেখুৱাইছেনে সাপক চিলনীয়ে খায় এই সাপটোক আকৌ চিলনীয়ে খায় আকৌ এই সাপটোক খায় ভেকুলীক খায় সাপটোৱে হয়নে ঘাঁহক ফৰিঙক ভেকুলীক সাপক চিলনী এনেধৰণেই খাদ্য শৃংখল এটাত ইটো জীৱ সিটো জীৱক খাই চলি থাকে এতিয়া ক্ৰিয়াকলাপটোত তোমালোকক কি দিছে চোৱা তলত দিয়া জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰা ইয়াতো উলট পালটকৈ দিছে অকণমান আগত আমি কৰা ধৰে তাত খালি তোমালোকক খাদ্য শৃংখল শব্দটো দিয়া নাছিলে ইয়াত তোমালোকে এতিয়া খাদ্য শৃংখল শব্দটো পাইছা যেতিয়া হৰিণ ঘাঁহ বাঘ ইয়াক উলট পালটকৈ দিছে প্ৰথমতে ঘাঁহক হৰিণে খায় হৰিণক বাঘে খায় ধান সাপ এন্দুৰ চিলনী ইয়াত প্ৰথমতে আহিব ধানক এন্দুৰে খায় এন্দুৰক সাপে খায় সাপক চিলনীয়ে খায় তাৰপিছত আছে তেজপিয়া ফুলৰ মৌ শেন চৰাই পখিলা ফুলৰ মৌ পখিলাই খায় পখিলাক তেজপিয়াক শেন চৰাই খায় ঠিক এনেধৰণে আমি খাদ্য শৃংখল প্ৰস্তুত কৰিব পাৰোঁ ইটোৰ ওপৰত সিটো নিৰ্ভৰ কৰি থাকে ইয়াৰ পিছত খেল মহা বুলি কৈ তোমালোকক এটা বৰ আমোদজনক খেল দিছে এই খেলটো তোমালোকে
বিদ্যালয়ত শিক্ষকৰ সহায়ত কৰি খেলি চাবাচোন, বৰ আমোদজনক খেল। ঠিক আছে, ইয়াৰ পিছত কি কৈছে চোৱা, ইয়াৰ পিছত কৈছে যে জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। উপযুক্ত পৰিৱেশতহে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে, হয়নে? যদি পৰিৱেশটো এটা ভাল পৰিৱেশ নাপায়, জীৱটোৰ সৃষ্টিও নহ'ব, বৃদ্ধিও নহ'ব, বিকাশো নহ'ব। মানে জীৱৰ এটা সৃষ্টি হ'বলৈ এটা সুন্দৰ পৰিৱেশ লাগে, আৰু প্ৰত্যেকটো জীৱকে বেলেগ বেলেগ পৰিৱেশ লাগে, মনত ৰাখিবা। কাৰণ একেবাৰে অতিপাত গৰম জেগাত যোনটো জীৱ থাকে, সেই জীৱটো কিন্তু ঠাণ্ডা জেগাত থাকিব নোৱাৰে। গতিকে নিজৰ কাৰণে উপযুক্ত এটা পৰিৱেশ সৃষ্টি কৰি লয় জীৱবিলাকে। আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি আদি সকলোবোৰে একেলগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠন কৰে। প্ৰকৃতিত থকা সকলোবিলাক উপাদান যেনেকৈ বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি সকলোবিলাকে আমাৰ চাৰিওফালৰ পৰিৱেশ সৃষ্টি কৰিছে। সেই পৰিৱেশটোক আমি প্ৰাকৃতিক পৰিৱেশ বুলি কওঁ। সকলো উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি আদি হ'ল পৰিৱেশৰ জীৱীয় উপাদান। মনত ৰাখিবা, জীৱীয় উপাদান মানে কোনবিলাক? উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, যোনবিলাকত জীৱ আছে। উদ্ভিদত এটা জীৱ আছে, কাৰণ জীৱ থাকে কাৰণে সিহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, ডাঙৰ দীঘল হয়, ঠিক হয়নে? প্ৰাণী জীৱ আছে, চৰাই চিৰিকটি জীৱ আছে, আৰু সেই জীৱ থকা প্ৰাণীবিলাকক জীৱীয় উপাদান বা জৈৱিক উপাদান বুলি ক'ব পাৰে। মনত ৰাখিবা, বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ এইবিলাকত কিন্তু জীৱ নাই, হয়নে? সেইকাৰণে আদিবোৰ পৰিৱেশৰ অজীৱীয় উপাদান বুলি কয়। কি বুলি কয়? অজীৱীয় উপাদান। অজীৱীয় উপাদানৰ আন এটা নাম অজৈৱিক উপাদান। মনত ৰাখিবা, জীৱ থকাবিলাকৰ নাম জৈৱিক, আৰু জীৱ নথকাবিলাকৰ নাম অজৈৱিক বা অজীৱীয় বুলি আমি ক'ব পাৰোঁ, জৈৱিক বা জীৱীয় বুলি ক'ব পাৰোঁ। পৰিৱেশত জীৱীয় উপাদানবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অজীৱীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। জীৱ, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটিয়ে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আদিৰ ওপৰত নিৰ্ভৰ কৰে। সেই কথাটোৱে কৈছে যে জীৱীয় উপাদানবোৰে প্ৰত্যক্ষ বা পৰোক্ষ মানে ডাইৰেক্টলি বা ইনডাইৰেক্টলি অজীৱীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, ইয়াৰ পিছত এটা ক্ৰিয়াকলাপ দিছে চোৱা, তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰা। আমি ইতিমধ্যে গম পাই আহিছোঁ জীৱীয় আৰু অজীৱীয় কি। ইয়াত বায়ু, পানী এনেকৈ ভাগ কৰি তোমালোকক গোটেইখিনি মিক্স কৰি দিয়া আছে। অজীৱীয় আৰু জীৱীয় ভাগ কৰি লিখিব লাগে। জীৱীয়ত কি আছে চোৱা, ইয়াত ভেকুলী, মাছ হয়নে, ভেঁকুৰ, সাপ, ধান, ঘাঁহ, কেঁচু, বাঘ, বগলী ইয়াত আছে। আৰু তাত বাকীখিনি কি আছে? বায়ু হয়নে, পানী, শিলাখণ্ড, এনেধৰণে মাটি, বালি, সূৰ্যৰ তাপ আৰু পোহৰ, ইয়াৰ পৰা তোমালোকে এনেধৰণে ভাগ কৰি লিখিব পাৰিবা। অজীৱীয় আৰু জীৱীয় উপাদান হিচাপে ভাগ কৰি ল'ব পাৰিবা। ঠিক আছে, ইয়াৰ পিছত চোৱা, তোমালোকৰ আৰু এটা খেলৰ কথা কৈছে। এই খেলটো বৰ আমোদজনক, তোমালোকে এই খেলটো খেলি চাব পাৰিবা। এই খেলটো যে আছিলে, খেলটোৰ লগত চোৱা, তোমালোকক সংগতি ৰাখি ইয়াত মই কথা এটা মুঠেই বুজাইহে দিম। তোমালোকে খেলটো বিদ্যালয়ত খেলিবা, বহুতো ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে গোল হৈ ল'বা, আৰু খেলটো দিয়া ধৰণে তোমালোকে কথাখিনি কৰিবা, বৰ আমোদজনক হ'ব। ইয়াত চোৱা, তোমালোকৰ মই খেলটোৰ পৰা পোৱা সাৰাংশ হিচাপে মই অকণমান ক'বলৈ বিচাৰিছোঁ। চোৱা, ইয়াতে কি কৈছে, চব বাকী মানে উপাদানবিলাক সজাই থৈছে চাৰিওফালে, আৰু সেই উপাদানবিলাকৰ লগত ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। ভেকুলী ফৰিঙৰ লগত, কাৰণ ফৰিঙক ভেকুলীয়ে খায়, আকৌ ফৰিঙে ঘাঁহ খায়, হয়নে? ঠিক তেনেধৰণে চোৱা, ইয়াতে কি আছে, সূৰ্যৰ পোহৰ লাগে ঘাঁহক, ঘাঁহে আকৌ ফৰিং খায়, মাছৰোকা চৰায়ে মাছ খায়, হয়নে? আৰু এই ফল খাব ভাটৌ চৰায়ে, এন্দুৰ বা নিগনি সাপে খাব, হয়নে? ঠিক তেনেধৰণে আমি ইটোৱে সিটোৰ লগত যদি কাৰচিন মিলাও, দেখিছানে? এখন জালৰ লেখীয়া হৈছে। খাদ্য শৃংখল আছে, আৰু খাদ্য শৃংখল কেইবাটাও লগ লাগি মানে ইটোৰ ওপৰত সিটো খাদ্য শৃংখল লগ লাগি খাদ্য জাল সৃষ্টি হৈছে, মানে এখন জালৰ লেখীয়া। ইয়াত দেখিছানে? ধৰি লোৱা ইটোৰ লগত সিটো মানে নিৰ্ভৰ কৰিছে। তোমালোকে ভালকৈ খেলিলে বুজি পাবা যে এটা উপাদানে আন এটাৰ ওপৰত নিৰ্ভৰ কৰে। যদিও ধৰি লোৱা এখন অৰণ্যত ঘাঁহ আছে, ঘাঁহক ফৰিঙে খায়, সেই ঘাঁহ আকৌ যদি তোমাৰ হৰিণে খায়, ঠিক আছে, হৰিণক বাঘে খাব। মানে এখন অৰণ্যত বিভিন্ন বা কেইবাটাও খাদ্য শৃংখল থাকিব পাৰে, আৰু সেই খাদ্য শৃংখলকেইটা ইটোৰ ওপৰত সিটো লগ লাগি এখন জালৰ সৃষ্টি হয়। ইয়াক জাল সদৃশ হোৱাৰ কাৰণে আমি খাদ্য জাল বুলি ক'ব পাৰোঁ। ঠিক আছে, এইটো তোমালোকে ইয়াৰ পৰৱৰ্তী অৰ্থাৎ ক্লাছ 5ত পাবা ভালকৈ। তোমালোকক এটা নামটো মনত ৰখাই থৈ তোমালোকে খাদ্য জাল মনত ৰাখিবা। আৰু এই খেলাটোৰ পৰা তোমালোকে কি জানিব পাৰিলা যে পৰিৱেশৰ সকলো উপাদানেই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল, আৰু এই নিৰ্ভৰশীলতাই পৰিৱেশত ভাৰসাম্য ৰক্ষা কৰে। যদি কোনো কাৰণত
পৰিৱেশৰ পৰা এবিধ উপাদান নোহোৱা হয় ফলত বাকী উপাদান কেইটাৰ ওপৰতো প্ৰভাৱ পৰে আৰু ফলত পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ'ব সেয়েহে আমি পৰিৱেশৰ উপাদানবোৰক ৰক্ষণাবেক্ষণ দিয়া উচিত চোৱা এই খাদ্য শৃংখলটোলৈ মন কৰা ইয়াত ঘাঁহ আছে ঘাঁহৰ পিছত ফৰিঙক ভেকুলী সাপক চিলনী ইয়াৰে যদি যিকোনো এটা উপাদান নাইকিয়া হৈ যায় ধৰা হওক ভেকুলী নাইকিয়া হৈ গ'ল ভেকুলী নাইকিয়া হৈ গ'লে কি হ'ব সাপ নাইকিয়া হৈ যাব কাৰণ ভেকুলী খাবলৈ নাপালে সাপ নাথাকিব সাপ মৰি যাব সাপ নাথাকিলে চিলনী নাথাকিব কিন্তু ফৰিঙৰ সংখ্যা বাঢ়ি যাব পাৰে হয়নে আৰু ফৰিঙৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগেও আমাৰ বহুত অসুবিধা হ'ব সেইটো এটা নাইকিয়া হৈ গ'লে কিছুমান কমি যাব পাৰে কিছুমান বাঢ়ি যাব পাৰে ঠিক আছে তাৰপিছত যদিহে ফৰিং নাইকিয়া হৈ যায় ফৰিং নাইকিয়া হৈ গ'লে কি হ'ব ঘাঁহ বাঢ়ি গৈ থাকিব আৰু বাকী ভেকুলী নাইকিয়া হ'ব তেনেধৰণে প্ৰভাৱ পৰিব ধৰা হ'ল সাপ নাইকিয়া হৈ গ'ল সাপ নাইকিয়া হৈ গ'লে ভেকুলীৰ সংখ্যা বাঢ়ি যাব হয়নে কিন্তু চিলনী আকৌ খাবলৈ নাপায় চিলনী মৰি যাব সেইকাৰণে এটা উপাদানৰ যদি খেলি মেলি হৈ যায় ভাৰসাম্য নাইকিয়া মানে বিঘ্নিত হ'ব ভাৰসাম্য নাইকিয়া হৈ যাব গতিকে আমি সকলোবিলাককে আমি সমানে মানে যাতে কাৰো অনিষ্ট নহয় বা কাকো আমি বধ কৰা বা হত্যা কৰা এনেধৰণৰ চিন্তা কৰিব নালাগে খাদ্য শৃংখলত প্ৰভাৱ পৰিব খাদ্য শৃংখলত প্ৰভাৱ পৰিলেই আমাৰ পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ'ব ঠিক আছে এতিয়া অনুশীলনী প্ৰশ্ন উত্তৰলৈ আহা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ক'ত দিছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ খাদ্য গ্ৰহণৰ কেইটামান ক্ৰম দিয়া আছে ঘাঁহক হৰিণক বাঘ ইয়ে শুদ্ধ বাকীখিনি তোমাৰ খেলি মেলিকৈ দিয়া আছে হৰিণক ঘাঁহক বাঘ ঘাঁহ বাঘ হৰিণ শহা শস্য ইয়াত দুইটো শুদ্ধ গতিকে আমি দুইটো পূৰ কৰিছোঁ খত দিছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় 1 শেলাই ভেকুলী মাছ ঠিক আছে ঘাঁহ ফৰিং ভেকুলী ঘাঁহ মাছ ফৰিং মেটেকা এইকেইটা অশুদ্ধ শুদ্ধটো 1 গতিকে আমি 1টো পূৰ কৰিছোঁ ইয়াৰ পিছত আহাচোন আমি 2 নম্বৰ প্ৰশ্ন উত্তৰলৈ যাওঁ প্ৰশ্ন 2ত কৈছে উত্তৰ লিখা ক পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি আমি ইতিমধ্যে পঢ়ি আহিছোঁ জৈৱিক মানে জীৱ থকা বা জৈৱিক আৰু জীৱীয় বুলি কোৱা হয় ঠিক আছে উত্তৰ পৰিৱেশত থকা জৈৱিক বা জীৱীয় উপাদানবোৰ হ'ল সকলো উদ্ভিদ প্ৰাণী আৰু চৰাই-চিৰিকটি খ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে উত্তৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে গ পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা অজৈৱিক মানে অজীৱীয় য'ত জীৱ পোৱা নাযায় ঠিক আছে উত্তৰ কি হ'ব পৰিৱেশৰ 5টা অজৈৱিক বা অজীৱীয় উপাদানৰ নাম হ'ল বায়ু পানী মাটি সূৰ্যৰ তাপ পোহৰ ঠিক আছে এতিয়া প্ৰশ্ন 3 চোৱা খালী ঠাই পূৰ কৰা ক'ত দিছে মাটি পানী বায়ু আদি হ'ল পৰিৱেশৰ ডেছ উপাদান অজীৱীয় বা অজৈৱিক উপাদান উদ্ভিদে ডেছৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে গ এটা জীৱই আনটো জীৱক খাই ডেছ ভাৰসাম্য ৰক্ষা কৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে হয়নে আমি ইতিমধ্যে বুজালোঁ এতিয়া 4 নম্বৰ প্ৰশ্নত কৈছে শুদ্ধ বাক্যটোত শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত কটা চিন দিয়া বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ই অশুদ্ধ গতিকে কটা চিন দিয়া হৈছে নেউল এবিধ মাংসভোজী প্ৰাণী ই শুদ্ধ গতিকে শুদ্ধ চিন দিছোঁ প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে হয় ই শুদ্ধ গতিকে আমি এক শুদ্ধ চিন দিছোঁ এতিয়া 5 নম্বৰ প্ৰশ্নত কি দিছে ক অংশৰ লগত খ অংশ 8টা নিমিলোৱা ক অংশত কি দিছে চোৱা শস্য আৰু এই শস্যৰ লগত আমি কি মিলাইছোঁ এন্দুৰে খায় আমি জানো শস্যক এন্দুৰে খায় কীট পতংগক ভেকুলীয়ে খায় হয়নে শেলাইক মাছে খায় সাপক চিলনীয়ে খায় খেলি মেলিকৈ দিয়া আছে আমি কাৰ চিন দি মিলালেই হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ আহা শেষৰ প্ৰশ্নটোত কৈছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা আমি ইতিমধ্যে জানি আহিছোঁ যে উদ্ভিদ আৰু প্ৰাণী ইটোৱে সিটো নহ'লে জীয়াই নাথাকে ইয়াক আমি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰোঁ ঠিক আছে উত্তৰত কেনেকৈ হ'ব চোৱা খাদ্যৰ বাবে পৰিৱেশত প্ৰাণীসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে 2 উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত নিজে খাদ্য প্ৰস্তুত কৰে আৰু সেই শক্তি উদ্ভিদৰ পৰা প্ৰাণীসমূহলৈ প্ৰবাহিত হয় 3 পৰিৱেশৰ উপাদানবোৰৰ এনে নিৰ্ভৰশীলতাই প্ৰাকৃতিক পৰিৱেশত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে এতিয়া উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ এনেধৰণে নিৰ্ভৰশীলভাৱে জীয়াই থাকে
ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই পাঠটো সম্পূৰ্ণৰূপে আলোচনা আৰু প্ৰশ্ন উত্তৰ একেটা ভিডিঅ'তে দিবলৈ চেষ্টা কৰিলো যদি তোমালোকৰ কিবা খোকোজা থাকি গৈছে কমেন্ট যোগে জনাবা আজিলৈ ধন্যবাদ